ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি আৰু শুক্লা তৃতীয়া তিথি থাকিব আজি দুপৰীয়া 12:05 পৰ্যন্ত। তাৰ পিছত শুক্লা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ আৰু হস্তা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 8:02 পৰ্যন্ত। তাৰ পিছত চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:48 পৰা 7:37 পৰ্যন্ত, আকৌ 10:06 পৰা 12:35 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:08 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:33। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছামতে বহুতো কামৰ প্ৰতি প্ৰৱণতা থাকিব আৰু ইয়াৰ ফলত আপুনি শিথিল অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি মেষ ৰাশি জাতকৰ নিজৰ যি ইচ্ছা আছে সেই অনুপাতে আপোনাৰ বহুতো কাম কৰাৰ প্ৰৱণতা থাকিব বুলি কৈছে আৰু আপুনি ইয়াৰ ফলত আপুনি শিথিলতাও অনুভৱ কৰিব বুলি কৈছে। ঘৰৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামতো সময় খৰচ হ'ব। অবিবাহিত মানুহে হয়তো ভাল খবৰ পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ যি ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কাম আছে সেইবোৰত আপুনি আজি সময় খৰচ কৰিব বুলি কৈছে আৰু আপোনালোকৰ পৰিয়ালত যিসকল অবিবাহিত মানুহ আছে বা অবিবাহিত জাতক আছে সিহঁতৰ বাবে আজি ভাল খবৰ আহিব বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক সম্পৰ্কত বিচ্ছেদৰ বাবে চিন্তা হ'ব। নিজৰ খং আৰু কঠোৰ কথাবোৰ নিয়ন্ত্ৰণ কৰক। অৰ্থাৎ কৈছে যে আজি ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক সম্পৰ্কৰ যদি বিচ্ছেদ ঘটে তেন্তে আপোনাৰ চিন্তা হ'ব বুলি কৈছে আৰু লগতে কৈছে যে আজি আপোনাৰ খং আৰু কঠোৰ যিবোৰ কথা আছে সেইবোৰ নিয়ন্ত্ৰণ কৰা উচিত আছে বুলি কৈছে। যিকোনো আইনী ব্যৱস্থা অতি চিন্তাশীলভাৱে লোৱা উচিত। অৰ্থাৎ কৈছে যে আজি আপুনি যিকোনো ধৰণৰ আইনী ব্যৱস্থা অতি চিন্তাশীলভাৱে কৰিব লাগিব বুলি কৈছে বা ল'ব লাগিব বুলি কৈছে। ব্যৱসায়ত বিপণন সম্পৰ্কীয় কাম আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা চম্ভালিব লাগিব। নতুন কাম আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। অৰ্থাৎ কৈছে যে আজি ব্যৱসায়ত বিপণন সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি চম্ভালিব পাৰিব বুলি কৈছে আৰু নতুন কাম আৰম্ভ কৰাৰ আগতে আজি ভালদৰে বিবেচনা কৰি ল'ব লাগিব। আয় স্বাভাৱিক হ'ব। কাৰ্যালয়ত বিষয়াসকলৰ সৈতে সমন্বয় বজাই ৰাখিব চেষ্টা কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আয় আগৰ দৰেই থাকিব আৰু লগতে কৈছে যে কাৰ্যালয়ত আপুনি বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। পত্নীৰ সৈতে এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা হ'ব আৰু ঘৰত অনুশাসিত পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পত্নীৰ সৈতে আপুনি নিৰ্দিষ্ট কোনো বিষয়ৰ ওপৰত আপুনি আলোচনা কৰিব পাৰে আৰু লগতে কৈছে যে ঘৰৰ পৰিৱেশ আজি অনুশাসিত হৈ থাকিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। ৰক্তচাপ আৰু মধুমেহ ৰোগৰ লগত জড়িত নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো ঠিক নহ'ব। উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ লগত জড়িত কোনো সমস্যা বাঢ়িব পাৰে, গতিকে আপুনি নিয়মীয়াকৈ আপুনি পৰীক্ষা কৰাই থাকিব লাগিব আৰু আপুনি স্বাস্থ্যৰ প্ৰতি বিশেষ সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু লগতে কৈছে যে আপুনি উপযুক্ত চিকিৎসাও গ্ৰহণ কৰা উচিত। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি যদি সম্পত্তি বা আন কোনো নিৰ্দিষ্ট কাম আবদ্ধ হৈ থাকে তেন্তে আজি আপুনি ইয়াৰ সৈতে জড়িত সমাধান পাব। অৰ্থাৎ কৈছে যে আজি বৃষ ৰাশি জাতকৰ যদি কোনো সম্পত্তি বা কোনো নিৰ্দিষ্ট কাম আবদ্ধ বা ৰৈ আছিলে তেন্তে আজি আপুনি ইয়াৰ সৈতে জড়িত যিবোৰ সমাধান আছে সেইবোৰ লাভ কৰিব বুলি কৈছে। আজি বহু ধৰণৰ কামত আপুনি ব্যয় কৰিব আৰু ইয়াৰ ফলতো উন্নত ফলাফল পাব। ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি বহু ধৰণৰ কামত আপুনি ব্যস্ত থাকিব বুলি কৈছে আৰু লগতে কৈছে যে ইয়াৰ ফলতো আপুনি উন্নত ফলাফল লাভ কৰিব বুলি কৈছে আৰু ঘৰত কোনো আত্মীয় বা ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বুলি কৈছে।
লগতে মনত ৰাখিব যে কেতিয়াবা আপুনি আনৰ প্ৰভাৱত আহি কিছুমান ভুল সিদ্ধান্ত লয় যাৰ বাবে আপুনি অনুশোচনা কৰে। অৰ্থাৎ কৈছে যে আপুনি কেতিয়াবা বেলেগৰ প্ৰৰোচনাত পৰি বা বেলেগৰ কথাত আপুনি ভুল সিদ্ধান্ত লৈ লয় বুলি কৈছে, যাৰ বাবে আপুনি ভৱিষ্যতে অনুশোচনাও কৰিব লগা হয়। এই সময়ত ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে এই সময়ত আপোনাৰ ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰিব লাগিব বুলি কৈছে। ব্যৱসায়িক কাম কাজ অসংগঠিত হৈ থাকিব, অৱশ্যে অলপ বুজাবুজি কৰিলে পৰিস্থিতি উন্নতি হ'ব বুলি কৈছে। অৰ্থাৎ কৈছে যে এই সময়ত আপোনাৰ যি ব্যৱসায়িক কাম কাজ আছে সেইবোৰ অসংগঠিত হৈ থাকিব বুলি কৈছে, গতিকে অলপ যদি বুজাবুজি কৰে তেন্তে আপোনাৰ পৰিস্থিতি উন্নত হ'ব বুলি কৈছে। কৰ্মচাৰীৰ সৈতে আপোনাৰ ভাল সম্পৰ্কই মনোবল বৃদ্ধি কৰিব, অধ্যৱসায়ীভাৱে কাম কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি আপোনাৰ কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আপুনি সিহঁতক উৎসাহ দিব বুলি কৈছে। উৎসাহ দিলে সিহঁতৰ মনোবল বৃদ্ধি পাব আৰু লগতে তেওঁলোকে কামৰ গতিও ক্ষীপ্ৰ হ'ব বুলি কৈছে। বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক, প্ৰেমৰ সম্পৰ্কত কিবা এটা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আপোনাৰ বৈবাহিক সম্পৰ্কত স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ নিজৰ অনুভৱক বা আপোনালোকৰ অনুভৱক সন্মান কৰা উচিত বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত কিবা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। স্বাস্থ্য সম্পৰ্কীয় সমস্যা বাঢ়িব, নিজৰ যত্ন লওক আৰু লগতে আয়ুৰ্বেদিক বস্তু গ্ৰহণ কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা থাকিব, লগতে কৈছে যে আপুনি নিজৰ যত্ন লোৱা উচিত আৰু আয়ুৰ্বেদিক বস্তু যিমান পাৰে সিমান সেৱন কৰক বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কোনো সমস্যাৰ সমাধান পোৱা যাব, ভৱিষ্যতে আনুষংগিক সিদ্ধান্ত ল'বলৈ সাহস পাব। অৰ্থাৎ কৈছে যে আজি মিথুন ৰাশি জাতকসকলে কোনো সমস্যাৰ সমাধান পাব আৰু লগতে কৈছে যে ভৱিষ্যতে কোনো আনুষংগিক সিদ্ধান্ত ল'বলৈও আপুনি অনুপ্ৰেৰণা পাব বুলি কৈছে। মূল্যৱান সামগ্ৰী ক্ৰয় কৰিব পাৰিব, ঘনিষ্ঠ লোককো লগ পোৱাৰ সুযোগ থাকিব আৰু কৈছে যে আজি আপুনি ঘৰৰ বা নিজৰ ব্যক্তিগত কোনো মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰিব বুলি কৈছে আৰু লগতে ঘনিষ্ঠ লোককো লগ পোৱাৰ সুযোগ থাকিব বুলি কৈছে। কৰ্মক্ষমতাৰ ওপৰত আস্থা ৰাখি যিকোনো সিদ্ধান্ত লওক, চিন্তা নকৰাকৈ আনক বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি কৰ্মক্ষমতা আছে তাৰ ওপৰত আস্থা ৰাখি আপুনি যিকোনো সিদ্ধান্ত লওক আৰু চিন্তা নকৰাকৈ আনক যদি বিশ্বাস কৰে তেন্তে আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনাৰ দায়িত্ব হ'ব আৰু কৈছে যে আপোনাৰ যিসকল ঘনিষ্ঠ আত্মীয় আছে তেওঁলোকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ দায়িত্ব আপোনাৰ থাকিব বুলি কৈছে। ব্যৱসায়ত সমস্যা হ'ব, সমস্যা সমাধানৰ বাবে ঘৰৰ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু এই সমস্যাৰ বিষয়ে আপুনি সমাধান বিচাৰি আপোনাৰ ঘৰৰ কোনো বয়োজ্যেষ্ঠ বা অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাৰ প্ৰয়োজন আছে বুলি কৈছে। কৰ্মচাৰী আৰু সহকৰ্মীক বেছি বিশ্বাস কৰাটো উচিত নহ'ব, নিয়োজিত লোকসকলে বিষয়াৰ সৈতে সম্পৰ্ক অৱনতি ঘটিবলৈ নিদিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ী যিসকল কৰ্মচাৰী আৰু সহকৰ্মী আছে তেওঁলোকক বেছি বিশ্বাস নকৰিব বুলি কৈছে আৰু নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়াৰ সৈতে সম্পৰ্ক যাতে বেয়া হৈ নাযায় বা অৱনতি নঘটে তাৰ প্ৰতি মনোযোগ দিব লাগিব। পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ উঠিব, পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিও প্ৰেমেৰে ভৰা হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো পুৰণি বন্ধুক যদি লগ পায় তেন্তে আপোনাৰ সুখৰ যিবোৰ স্মৃতি আছে সেইবোৰ সতেজ হৈ উঠিব বুলি কৈছে আৰু পৰিয়ালৰ সদস্যৰ মাজতো পাৰস্পৰিক সম্প্ৰীতিৰ বাঢ়িব বুলি কৈছে। অত্যাধিক ক্লান্তি আৰু মানসিক চাপে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, ধ্যান কৰক আৰু লগতে প্ৰকৃতিৰ লগত কিছু সময় কটাওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অত্যাধিক ক্লান্তি আৰু মানসিক চাপে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব বুলি কৈছে বা পেলাব বুলি কৈছে, গতিকে আপুনি ধ্যান কৰক আৰু লগতে প্ৰকৃতিৰ সৈতে কিছু সময় কটাবলৈ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি যি কামৰ দিশত চেষ্টা কৰি আছে তাত অপৰিসীম সফলতা লাভ কৰিবলৈ ওলাইছে। অৰ্থাৎ কৈছে যে আজি কৰ্কট ৰাশি জাতকে যি কামৰ দিশত আগবাঢ়ি আছে বা চেষ্টা কৰি আছে তাত অপৰিসীম সফলতা লাভ কৰিব বুলি কৈছে। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি থকা আপোনাৰ বিশ্বাসে আপোনাৰ ভিতৰত শান্তি আৰু ইতিবাচক শক্তিৰ সঞ্চাৰ কৰিব
আৰু কৈছে যে আপোনাৰ ভিতৰত যি ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি ভাৱ আছে বা বিশ্বাস আছে তাৰ ফলত আপুনি শক্তি আৰু ইতিবাচক শান্তিও লাভ কৰিব বুলি কৈছে। আপুনি আপোনাৰ সন্তানৰ প্ৰতি নিজৰ দায়িত্ব অতি ভালদৰে পালন কৰিব আৰু কৈছে যে আজি আপুনি আপোনাৰ সন্তানৰ প্ৰতি থকা যিবোৰ দায়িত্ব সেইবোৰ ভালদৰে পালন কৰিব পাৰিব বুলি কৈছে। খৰখেদাকে বা আৱেগিকভাৱে কোনো সিদ্ধান্ত নল'ব। দুপৰীয়া কাৰোবাৰ লগত অসন্মতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে মনটো বিচলিত হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো ধৰণৰ খৰখেদা বা আৱেগিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু লগতে কৈছে যে দুপৰীয়াৰ কাৰোবাৰ লগত অসন্মতি বা বিবাদৰ পৰিস্থিতিও হ'ব পাৰে বুলি কৈছে, যাৰ বাবে আপোনাৰ মনটো বিচলিত হৈ থাকিব পাৰে। আপোনাৰ কামত বন্ধু বান্ধৱী আৰু আত্মীয়ৰ সমালোচনাই আপোনাৰ কামৰ বাধাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ কৈছে যে আপোনাৰ আজি কামত বন্ধু বান্ধৱী আৰু আত্মীয়ৰ সমালোচনাই আপোনাৰ কামত বাধা আহিব বুলি কৈছে। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপ শক্তিশালী হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে, যাৰ ফলত আপোনাৰ ব্যৱসায়িক যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ শক্তিশালী হ'ব। বেছিকৈ দৌৰিলে ভাগৰুৱা হ'ব। বিত্ত আৰু কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত লাভজনক হ'ব। নিয়োজিত লোকে নিজৰ পচন্দ অনুসৰি প্ৰকল্পটো লাভ কৰিব পাৰিব। আৰু কৈছে যে আজি আপুনি বিত্ত আৰু কমিশ্যন সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে সেইবোৰত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে আৰু নিয়োজিত লোকসকলে নিজৰ পচন্দ অনুসৰি প্ৰকল্প বাছনি কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব আৰু নিজৰ বাবে কিছু সময় কটালে আপুনি শিথিলতা অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি পৰিয়ালৰ সদস্যৰ সৈতে যদি কিছু সময় কটায় তেন্তে আপুনি শিথিলতা অনুভৱ কৰিব বুলি কৈছে। এচিডিটি বা গেছৰ বাবে পেটৰ বিষৰ সমস্যা হ'ব। বতৰ অনুযায়ী দৈনন্দিন কাম কাজ ৰাখক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ গেছৰ বাবে পেটৰ অসুবিধাৰ সৃষ্টি হ'ব বুলি কৈছে, গতিকে আপুনি বতৰ অনুযায়ী আপোনাৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস ৰাখক বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পৰিয়ালৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব, যাৰ ফলত ইতিবাচক ফলাফল পাব। অৰ্থাৎ আজি সিংহ ৰাশি জাতকৰ পৰিয়ালৰ সৈতে যিবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছে সেইবোৰ আপুনি ল'ব লাগিব বুলি কৈছে আৰু যাৰ ফলত আপুনি ইতিবাচক ফলাফলো লাভ কৰিব বুলি কৈছে। কিছুদিনৰ পৰা চলি থকা অভিযোগবোৰ সমাধানৰ বাবে এই সময় অনুকূল। অৰ্থাৎ কৈছে যে আপুনি কিছুদিনৰ পৰা চলি থকা যিবোৰ আপোনাৰ সমস্যা আছে সেইবোৰ আজি সমাধান কৰিবৰ কাৰণে সময় অনুকূল হৈ আছে বুলি কৈছে। পৰিয়ালৰ কোনো সদস্যৰ যিকোনো কৃতিত্বৰ বাবে ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ কৈছে যে আজি পৰিয়ালৰ কোনো সদস্যৰ যদি কৃতিত্ব অৰ্জন কৰে তেন্তে ঘৰত এক সুখৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে। আজি বেছি সংবেদনশীল হোৱাটো ঠিক নহ'ব। অচিনাকি মানুহক বিশ্বাস কৰাটো আপোনাৰ বাবে কঠিন হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি অতি বেছি সংবেদনশীল হোৱাটো আপোনাৰ বাবে ভাল নহয় বুলি কৈছে আৰু অচিনাকি মানুহক আপুনি আজি বিশ্বাস কৰাটো কঠিন হৈ পৰিব বুলি কৈছে। আপোনাৰ এই নেতিবাচক কথাবোৰ নিয়ন্ত্ৰণ কৰি আপুনি পৰিস্থিতি আপোনাৰ বাবে অনুকূল কৰি তোলাত সফল হ'ব বুলি কৈছে। অৰ্থাৎ কৈছে যে আজি আপুনি এই নেতিবাচক কথাবোৰ যদি নিয়ন্ত্ৰণ কৰিব পাৰে তেন্তে আপোনাৰ পৰিস্থিতি অনুকূল হৈ পৰিব বুলি কৈছে আৰু আপুনি সফলো হ'ব। ব্যৱসায়ৰ কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব, লগতে কৰ্মচাৰীৰ পৰাও সম্পূৰ্ণ সহযোগিতা থাকিব। অৰ্থাৎ কৈছে যে আজি ব্যৱসায়িক কাম কাজ আপোনাৰ শৃংখলাবদ্ধ হৈ থাকিব বুলি কৈছে, লগতে কৰ্মচাৰীৰ পৰাও আপুনি সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব বুলি কৈছে। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল। ধনৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে যদি নতুন কাম আৰম্ভ কৰিবলৈ পৰিকল্পনা কৰিছে তেন্তে আজি সময় অনুকূল হৈ আছে আৰু ধনৰ বিষয়ত আপুনি আজি কাকো বেছি বিশ্বাস নকৰিব বুলি কৈছে। পৰিয়ালত সঠিক সমন্বয় আৰু মৰম বজাই ৰখাত আপোনাৰ অৱদান বিশেষ হ'ব। প্ৰেমিক প্ৰেমীয়ে ইজনে সিজনৰ অনুভৱক বুজি পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালত সঠিক সমন্বয় আৰু মৰম বজাই ৰাখিবলৈ আপুনি বিশেষ অৱদান আগবঢ়াব লাগিব বুলি কৈছে আৰু প্ৰেমিক প্ৰেমীয়ে ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে। যিকোনো যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ সময়ত বা বাহন চলোৱাৰ সময়ত অতি সাৱধান হওক। ৰিস্ক লোৱাটোৱে আপোনাক বিপদত পেলাব। অৰ্থাৎ কৈছে যে আজি আপুনি যিকোনো ধৰণৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ সময়ত বা বাহন চলোৱাৰ সময়ত আপুনি সাৱধান হ'ব লাগিব বুলি কৈছে, গতিকে আপুনি আজি ৰিস্ক লোৱাটো আপুনি বিপদত পৰিব পাৰে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা ব্যস্ততা কমি যোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব আৰু ব্যক্তিত্ব উন্নত কৰাৰ দিশত বিশেষ গুৰুত্ব দিব।
অৰ্থাৎ কন্যা ৰাশি জাতকৰ কিছুদিন ধৰি যি ব্যস্ততা চলি আছিলে সেইবোৰ আজি কমি যোৱাৰ ফলত মানসিক শান্তি পাব বুলি কৈছে আৰু লগতে নিজৰ ব্যক্তিত্ব উন্নত কৰাৰ দিশতো আপুনি গুৰুত্ব দিব লাগিব বুলি কৈছে। এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাৰ পিছত লাভজনক পৰিকল্পনা হ'ব বুলি কৈছে। অৰ্থাৎ আজি কোনো এজন গুৰুত্বপূৰ্ণ ব্যক্তিক আপুনি লগ পোৱাৰ পিছত আপুনি লাভজনক পৰিকল্পনাবোৰ কৰিব পাৰিব বুলি কৈছে। বিত্ত সম্পৰ্কীয় কামত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। ক'তো আৰ্থিক বিনিয়োগ নকৰিব। অৰ্থাৎ বিত্ত সম্পৰ্কীয় যিবোৰ কাম কাজ আছে আজি অতি সাৱধানে কৰিব লাগিব বুলি কৈছে আৰু আপোনাক পৰামৰ্শ দিছে যে আজি আপুনি কোনো ধৰণৰ আৰ্থিক বিনিয়োগ নকৰিব, কাৰণ টকাখিনি ঘূৰাই পোৱাটো বৰ কষ্টকৰ হ'ব। বৰ্তমান ব্যৱসায়ত উন্নত কৃতিত্বৰ আশা কৰা হৈছে। মাৰ্কেটিং সম্পৰ্কীয় কামত ডাঙৰ অৰ্ডাৰ লাভ কৰিব। অৰ্থাৎ কৈছে যে বৰ্তমান যি ব্যৱসায়ৰ ক্ষেত্ৰখনৰ বাবে উন্নত কৃতিত্বৰ আশা কৰিব পাৰি বুলি কৈছে আৰু লগতে মাৰ্কেটিং সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত ডাঙৰ অৰ্ডাৰ আপুনি আজি লাভ কৰিব বুলি কৈছে। বিত্ত সম্পৰ্কীয় কাম বা ফাইল সম্পৰ্কীয় যিকোনো কাম কৰাৰ সময়ত নিয়োজিত লোকসকলে অতি সাৱধান হ'ব লাগিব। অৰ্থাৎ কৈছে যে আজি নিয়োজিত লোকসকলে বিত্ত সম্পৰ্কীয় যিবোৰ কাম আছে আৰু ফাইল সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ কৰাৰ সময়ত অতি সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখী আৰু শান্তিপূৰ্ণ হ'ব। আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে কিছুমান মনোৰঞ্জন অনুষ্ঠান নিশ্চিতভাৱে বনাওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখী আৰু শান্তিপূৰ্ণ হ'ব বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেমৰ সংগীৰ সৈতে আজি আপুনি কিছুমান মনোৰঞ্জনমূলক অনুষ্ঠানৰ পৰিকল্পনা কৰা উচিত বুলি কৈছে। গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো জৰুৰী হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ গেছ আৰু এচিডিটিৰ সমস্যা বৃদ্ধি পাব আৰু লগতে কৈছে যে সকাহ পাবলৈ আপুনি খাদ্যাভ্যাস আৰু দৈনন্দিন যিবোৰ কাম কাজ আছে সেইবোৰ সংগঠিত কৰি ৰাখিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যিকোনো বাকী থকা কাম আজিয়ে সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ মনোযোগ সম্পূৰ্ণভাৱে ৰাখক। অৰ্থাৎ কৈছে যে তুলা ৰাশি জাতকৰ যিবোৰ বাকী থকা কাম আছিলে সেইবোৰ আজি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। গতিকে আপুনি আপোনাৰ মনোযোগ সম্পূৰ্ণৰূপে সেইবোৰ কামতে ৰাখক বুলি কৈছে। আপোনাৰ দক্ষতা অধিক শক্তিশালী হৈ উঠিব। এজন গুৰুত্বপূৰ্ণ ব্যক্তিয়ে শিশুৰ কেৰিয়াৰ সম্পৰ্কীয় যিকোনো সমস্যা সমাধানত সহায় কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায়ত আপোনাৰ শিশুটিৰ কেৰিয়াৰ সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ সহায় পাব বুলি কৈছে। আয়ৰ লগতে খৰচৰ অতিমাত্ৰাও থাকিব। নিজে নিজৰ বস্তুৰ যত্ন লওক। আনৰ ওপৰত নিৰ্ভৰ কৰাটো উচিত নহ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আয়ৰ লগতে খৰচৰ মাত্ৰাও বাঢ়িব বুলি কৈছে আৰু নিজৰ বস্তুৰ আজি নিজে যত্ন লোৱাৰ চেষ্টা কৰক বুলি কৈছে। আনৰ ওপৰত যদি নিৰ্ভৰ কৰে তেন্তে আপুনি ক্ষতিৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে। কৰ্মক্ষেত্ৰত কাম কাজ বৰ্তমান স্বাভাৱিক হৈ থাকিব। এই সময়ত আপোনাৰ যোগাযোগৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰখনৰ কাম কাজ স্বাভাৱিক হৈ থাকিব বুলি কৈছে, কিন্তু আপুনি আপোনাৰ যোগাযোগৰ যিবোৰ পৰিসৰ আছে সেইবোৰ অধিক বৃদ্ধি কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। চেষ্টা কৰি যাওক। এতিয়া কৰা কষ্টৰ ফল অনাগত দিনত ভাল ফল দিব বুলি কৈছে। অৰ্থাৎ এতিয়াৰ কাৰণে আপুনি যিবোৰ কঠোৰ পৰিশ্ৰম কৰি আছে সেইবোৰ কৰি যাওক বুলি কৈছে, কাৰণ আপোনাৰ এই কঠোৰ পৰিশ্ৰমৰ ফল অনাগত দিনবোৰত ভাল ফল দিব বুলি কৈছে। আজি চাকৰিত আপোনাৰ লক্ষ্য সহজেই পূৰণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ চাকৰিৰ বা চৰকাৰী চাকৰিত নিয়োজিত লোকসকলৰ লক্ষ্য আজি সহজেই পূৰণ হ'ব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু মধুৰতাৰে ভৰা হ'ব। প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লোৱা এই সময় অনুকূল কৈছে। অৰ্থাৎ কৈছে যে পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লোৱাৰ বাবে এই সময় অনুকূল হৈ আছে বুলি কৈছে। মনত কিছু উত্তেজনা বা দুখ অনুভৱ কৰিব পাৰে। মানসিক স্থিৰতাৰ বাবে ধ্যান ধাৰণা অতি গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ মনত কিছু উত্তেজনা বা দুখ অনুভৱ কৰিব পাৰে বুলি কৈছে। গতিকে আপুনি মানসিক স্থিৰতাৰ বাবে ধ্যান ধাৰণা কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা সমস্যা এটাৰ সমাধান বিচাৰি উলিয়াবলৈ ওলাইছে। আজিৰ গ্ৰহই হয়তো আপোনাক আশা কৰাতকৈ বেছি সুবিধা দিব। সময়ৰ সদ্ব্যৱহাৰ কৰক। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশিৰ যিবোৰ কিছুদিন ধৰি চলি আছিলে বা সমস্যা চলি আছিলে সেইবোৰ আজি সমাধান বিচাৰি পাব বুলি কৈছে আৰু আজি আপোনাৰ গ্ৰহই হয়তো আপুনি আশা কৰাতকৈও আপুনি বেছি ফল পাব বুলি কৈছে। গতিকে আপুনি সময়ৰ সদ্ব্যৱহাৰ কৰা শিকিব লাগিব বা চেষ্টা কৰিব লাগিব।
খৰখেদাকে আৰু অসাৱধানতাৰে কোনো সিদ্ধান্ত ল'ব নালাগে, নহ'লে ক্ষতি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো ধৰণৰ খৰখেদা বা অসাৱধানতাৰে কোনো সিদ্ধান্ত নল'ব বুলি কৈছে, নহ'লে আপুনি ক্ষতিৰ সন্মুখীন হ'ব বুলি কৈছে। গতিকে ধৈৰ্য বজাই ৰখাটো প্ৰয়োজনীয় হ'ব। ব্যৱসায় সম্পৰ্কীয় যিকোনো কাগজৰ কাম কৰাৰ সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। এটা ভুলৰ বাবে বিশাল পৰিণতি বহন কৰিবলগীয়াও হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি ব্যৱসায় সম্পৰ্কীয় যিবোৰ কাগজৰ কাম আছে সেইবোৰ অতি সাৱধানে কৰিব, নহ'লে আপোনাৰ এটা সৰু ভুলৰ বাবে আপুনি বিশাল পৰিণতি বহন কৰিব লাগিব পাৰে বুলি কৈছে। অতিৰিক্ত উপাৰ্জনৰ বাবে ভুল পথ বাছি ল'লে আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি বেছি উপাৰ্জনৰ কৰিবৰ বাবে আপুনি ভুল পথ যদি বাছি লয়, তেন্তে আপোনাৰ বাবে সমস্যা অধিক বৃদ্ধি পাব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব। ইয়াৰ উপৰিও ঘৰৰ ৰক্ষণাবেক্ষণ আৰু ব্যৱস্থাৰ বাবেও কিছু সময় উলিয়াব লাগিব। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব বুলি কৈছে, আৰু ইয়াৰ উপৰিও আপুনি ঘৰৰ ৰক্ষণাবেক্ষণ আৰু ব্যৱস্থাৰ বাবেও কিছু সময় উলিয়াই ল'ব লাগিব বুলি কৈছে। বিষৰ সমস্যা আজি বাঢ়িব। ব্যায়াম আৰু যোগাসন ইয়াৰ সঠিক চিকিৎসা হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বিষৰ সমস্যা বৃদ্ধি পাব বুলি কৈছে, গতিকে আপুনি ব্যায়াম আৰু যোগাসন কৰাটো সঠিক হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত মনোবল বজাই ৰাখক। ইয়াৰ ফলত সমাধান বিচাৰি উলিওৱাত সহজ হ'ব। অৰ্থাৎ কৈছে যে আজি ধনুৰাশি জাতকৰ যদি কোনো প্ৰতিকূল পৰিস্থিতিৰ উদ্ভৱ হয়, তেন্তে সেই ক্ষেত্ৰত আপুনি আপোনাৰ মনোবল বজাই ৰাখিব লাগিব। ইয়াৰ ফলত আপুনি সমাধান অতি সহজে বিচাৰি পাব। ঘৰ সলনিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰতো গুৰুত্বপূৰ্ণ আলোচনা হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰ সলনিৰ যদি চিন্তা চৰ্চা কৰি আছে, তেন্তে সেই বিষয়ে আজি গুৰুত্বপূৰ্ণ আলোচনা হ'ব বুলি কৈছে। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো কাম ফলপ্ৰসূ নোহোৱাৰ বাবে মানসিক চাপত থাকিব। অৰ্থাৎ কৈছে যে যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ সম্বন্ধীয় যিবোৰ বিষয় আছে সেইবোৰত যদি কাম ফলপ্ৰসূ নহয়, তেন্তে মানসিক চাপত থাকিব বুলি কৈছে। এই সময়ত তেওঁলোকৰ বাবে মনোবল বজাই ৰখাটোৱে অতি প্ৰয়োজনীয় হ'ব। ব্যৱসায়ত কৃতিত্ব থাকিব। সিদ্ধান্ত লোৱাৰ সময়ত বেছি চিন্তা নকৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কৃতিত্ব বাঢ়িব বুলি কৈছে, আৰু সিদ্ধান্ত লোৱাৰ সময়ত আপুনি বেছি চিন্তা নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। সম্পত্তিৰ কাম অতি সাৱধানে চম্ভালিব। কাৰ্যালয়ৰ কোনো সহকৰ্মীৰ লগত বিবাদ হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি সম্পত্তি সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ অতি সাৱধানে আপুনি চম্ভালিব লাগিব, আৰু কাৰ্যালয়ত কোনো সহকৰ্মীৰ লগত আপোনাৰ কাজিয়া হ'ব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত অপ্ৰয়োজনীয় কথাক লৈ গুৰুত্ব নিদিব আৰু সম্পৰ্কত মধুৰতা আনিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত আপোনাৰ উপযুক্ত সম্প্ৰীতি থাকিব বুলি কৈছে, আৰু প্ৰেমৰ সম্পৰ্কত যিবোৰ অপ্ৰয়োজনীয় কথা আছে সেইবোৰ আপুনি গুৰুত্ব নিদিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব, আৰু সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব বুলি কৈছে। কাহ চৰ্দি আৰু ডিঙিৰ সংক্ৰমণৰ দৰে সমস্যা হ'ব পাৰে। স্বাস্থ্য সম্পৰ্কীয় সমস্যাক গুৰুত্ব সহকাৰে লওক আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কাহ চৰ্দি আৰু ডিঙিৰ সংক্ৰমণ আদি বাঢ়িব পাৰে বুলি কৈছে, আৰু স্বাস্থ্য সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰ আপুনি গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু তাৰ উচিত চিকিৎসাও গ্ৰহণ কৰিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ধনাত্মক শক্তিৰে ভৰা দিন হ'ব। প্ৰিয় কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। অৰ্থাৎ আজি মকৰ ৰাশিৰ বাবে ধনাত্মক শক্তিৰে ভৰা দিন হ'ব বুলি কৈছে, আৰু আজি আপুনি প্ৰিয় কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আপোনাৰ সক্ৰিয়তা আৰু অধিপত্য আৰু অধিক বৃদ্ধি পাব। আধ্যাত্মিক কামত নিয়োজিত হৈ থাকিলে মনটো শান্ত হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি আপুনি ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰত আপোনাৰ সক্ৰিয়তা আৰু অধিক বৃদ্ধি পাব বুলি কৈছে, আৰু আধ্যাত্মিক কামত নিয়োজিত হৈ থাকিলে আপোনাৰ মানসিক শান্তি লাভ কৰিব বুলি কৈছে। লেনদেন সম্পৰ্কীয় যিকোনো ধৰণৰ বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত একেবাৰে অসাৱধান হোৱাটো উপযুক্ত নহ'ব, নহ'লে আপোনাৰ ফলাফলত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি লেনদেন সম্পৰ্কীয় যিবোৰ বিষয় আছে সেইবোৰত আপুনি সাৱধান হ'ব লাগিব বুলি কৈছে, আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত একেবাৰে অসাৱধান হোৱাটো উপযুক্ত নহ'ব বুলি কৈছে, নহ'লে আপোনাৰ ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনাৰ ফলাফলত পৰিব বুলি কৈছে। ব্যৱসায়ত এটা দলত কাম কৰিলে ভাল ফলাফল পোৱা যাব। কৰ্মক্ষেত্ৰত ভাল ব্যৱস্থা থাকিব।
অৰ্থাৎ ব্যৱসায়ত আপুনি যদি দল বান্ধি কাম কৰে বা দলগতভাৱে কাম কৰে তেন্তে ভাল ফলাফল পাব বুলি কৈছে। কৰ্মক্ষেত্ৰত আপুনি ভাল ব্যৱস্থা ৰাখিব লাগিব বুলি কৈছে। কোনো কাম কাইলৈ পিছুৱাই নিদিব আৰু সঠিক সময়ত আৰম্ভ কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো ধৰণৰ কাম কাইলৈ কৰিম বুলি পিছুৱাই নাৰাখিব বুলি কৈছে আৰু আপোনাৰ যিবোৰ কাম আছে এইবোৰ সঠিক সময়ত আৰম্ভ কৰাৰ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত প্ৰকল্প সম্পূৰ্ণ কৰাত সমস্যা হ'ব পাৰে, কৰ্তৃপক্ষৰ সহায় ল'ব। অৰ্থাৎ কৰ্মক্ষেত্ৰত আপুনি প্ৰকল্প যদি সম্পূৰ্ণ কৰাত অসুবিধা পায় তেন্তে কৰ্তৃপক্ষৰ পৰা সহায় ল'লে ভাল হ'ব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত কিছু বিভাজন হ'ব, কিন্তু অলপ সাৱধানতা অৱলম্বন কৰিলেও পাৰস্পৰিক সম্পৰ্ক মজবুত হ'ব। অৰ্থাৎ পৰিয়ালৰ সদস্যৰ মাজত আজি কিছু বিবাদ আদি হ'ব পাৰে বুলি কৈছে, কিন্তু যদি আপুনি অলপ সাৱধানতা অৱলম্বন কৰে তেন্তে পাৰস্পৰিক সম্পৰ্ক ভাল হ'ব বুলি কৈছে। পৰৱৰ্তী পৰিৱেশৰ বাবে সাৱধান হোৱাটো অতি প্ৰয়োজনীয় হ'ব। যিকোনো ধৰণৰ সংক্ৰমণ হ'লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব। অৰ্থাৎ পৰিৱৰ্তিত পৰিৱেশৰ বাবে আপুনি সাৱধান হোৱাৰ জৰুৰী হ'ব বুলি কৈছে আৰু যিকোনো ধৰণৰ যদি সংক্ৰমণ হয় তেন্তে লগে লগে চিকিৎসা গ্ৰহণ কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি চৌপাশৰ মানুহৰ লগত যোগাযোগত থাকক, সহযোগিতামূলক আচৰণ বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনাৰ সন্মান অটুট থাকিব। অৰ্থাৎ কুম্ভ ৰাশি জাতকে আজি আপোনাৰ চৌপাশৰ মানুহৰ লগত যোগাযোগত থাকিব গৈছে আৰু লগতে সহযোগিতা বজাই ৰাখিবলৈ কৈছে, যাৰ ফলত আপোনাৰ সন্মান অটুট থাকিব বুলি কৈছে। আপোনাৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ আপোনাৰ লগত থাকিব। আৰ্তজনৰ বন্ধুক সহায় কৰি মনত সুখ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম থাকিব বুলি কৈছে আৰু আৰ্তজনৰ বন্ধুক যদি সহায় কৰে তেন্তে মনত সুখ পাব। খৰচ বৃদ্ধি হ'লে চিন্তাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি মাটি বা বাহনৰ বাবে ঋণ লোৱাৰ কথা ভাবিছে তেন্তে নিশ্চিতভাৱে পুনৰ বিবেচনা কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ খৰচ বৃদ্ধিৰ চিন্তা সৃষ্টি হ'ব বুলি কৈছে আৰু লগতে কৈছে যে যদি আপুনি মাটি বা বাহনৰ বাবে ঋণ লোৱাৰ কথা ভাবিছে তেন্তে আপুনি নিশ্চিতভাৱে আকৌ পুনৰ চিন্তা কৰিব লাগিব। ঘৰৰ কাৰোবাৰ স্বাস্থ্যক লৈ আপোনাৰ চিন্তা হ'ব। অৰ্থাৎ আপোনাৰ আজি ঘৰৰ বা পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আপুনি আজি চিন্তিত হ'ব পাৰে বুলি কৈছে। ব্যৱসায় সম্পৰ্কীয় যিকোনো কাগজ পত্ৰ আৰু ফাইল সম্পূৰ্ণৰূপে সংশোধিত কৰি ৰাখক। ইয়াৰ ফলত আপুনি সোধা পোছাৰ পৰা ৰক্ষা পৰিব। অৰ্থাৎ আজি ব্যৱসায় সম্পৰ্কীয় যিবোৰ আপোনাৰ কাগজ পত্ৰ আৰু ফাইল আছে সেইবোৰ আপুনি সংশোধিত কৰি ৰখাৰ যত্ন কৰক, যাৰ ফলত আপোনাৰ ওপৰত যদি কোনো সোধপোছ হয়ও তেতিয়া আপুনি ৰক্ষা পৰিব বুলি কৈছে। যন্ত্ৰপাতি আৰু তেল সম্পৰ্কীয় ব্যৱসায়ত বিপুল লাভৰ অৱস্থাত আছে। অৰ্থাৎ আপোনাৰ যন্ত্ৰপাতি আৰু তেল সম্পৰ্কীয় ব্যৱসায় আদিত আপোনাৰ প্ৰচুৰ লাভ হোৱাৰ অৱস্থাত আছে বুলি কৈছে। চৰকাৰী কামত এলেহুৱা নহ'ব আৰু সময়মতে সম্পূৰ্ণ কৰিব। আৰু চৰকাৰী সেৱাত আগবঢ়োৱা লোকসকলে আজি এলেহুৱা হ'ব নালাগে আৰু সময়মতে সম্পূৰ্ণ কৰিব লাগিব বুলি কৈছে। কোনোবা বাহিৰৰ মানুহৰ বাবে পৰিয়ালৰ সদস্যৰ মাজত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। একেলগে বহি সমস্যাবোৰ সমাধান কৰিলে ভাল হ'ব। অৰ্থাৎ কৈছে যে কোনোবা বাহিৰৰ মানুহৰ বাবে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে আপুনি এইবোৰ সমস্যা একেলগে বহি সমাধান কৰিলে ভাল হ'ব। বিবাহৰ যোগ্য লোকৰ বাবে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আজি বিবাহৰ যোগ্য লোকৰ বাবে বা কোনো সদস্যৰ বাবে তেওঁলোকে আজি কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে। ডিঙিৰ লগত জড়িত সমস্যা যেনে চৰ্দি আদি হ'ব পাৰে বুলি কৈছে, গতিকে একেবাৰে অসাৱধান নহ'ব। অৰ্থাৎ আজি ডিঙিৰ লগত জড়িত সমস্যা আদি বাঢ়িব পাৰে বুলি কৈছে আৰু কৈছে যে আপুনি অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি বিশেষ আৰু প্ৰভাৱশালী ব্যক্তিৰ সংগত থাকি যদি সুযোগ পায় তেন্তে অপচয় নকৰিব, কাৰণ তেওঁৰ নিৰ্দেশনাত আপুনি বহুতো উৎকৃষ্ট পৰামৰ্শ পাব। অৰ্থাৎ আজি মীন ৰাশি জাতকে যদি কোনো বিশেষ প্ৰভাৱশালী ব্যক্তিৰ লগ পায় তেন্তে এই সুযোগ আপুনি নেহেৰুৱাব, কাৰণ তেওঁলোকৰ নিৰ্দেশনাত আপুনি বহুতো উৎকৃষ্ট পৰামৰ্শ লাভ কৰিব বুলি কৈছে। আজি আপোনাৰ কৰ্মক্ষমতা আৰু কাৰ্যক্ষমতাৰ অধিক উন্নত কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি কাৰ্যক্ষমতা আৰু কৰ্মক্ষমতা আছে সেইবোৰত আপুনি উন্নত আনিব লাগিব বুলি কৈছে বা উন্নত কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। উচ্চ শিক্ষাৰ বাবে অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে কিবা এটা সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ কৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে অধ্যয়ন কৰি আছে তেওঁলোকে কিবা এটা সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে।
আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু বুদ্ধিমত্তাৰে যিকোনো ব্যৱসায়িক কাম সম্পূৰ্ণ হ'ব আৰু ব্যৱসায়িক যোগাযোগৰ পৰিসৰো বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি কঠোৰ পৰিশ্ৰম আছে আৰু বুদ্ধিমত্তা আছে সেইবোৰৰ যোগেদি আপুনি ব্যৱসায়িক কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু ব্যৱসায়ৰ যিবোৰ যোগাযোগ আছে সেইবোৰৰ পৰিসৰো বৃদ্ধি পাব বুলি কৈছে। চাকৰিত বদলি হোৱাৰ সম্ভাৱনা আছে আপোনাৰ পচন্দৰ স্থানলৈ। অৰ্থাৎ কৈছে যে আজি আপুনি যদি চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেন্তে আপোনাৰ পচন্দৰ স্থানলৈ আপুনি বদলি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আৰু লগতে কৈছে যে আজি আপোনাৰ অৰ্থনৈতিক পৰিস্থিতিও ভাল হ'ব বুলি কৈছে। ঘৰত সুখৰ পৰিৱেশ থাকিব আৰু আত্মীয়ৰো আগমন ঘটিব, কিন্তু প্ৰেমৰ বিষয়ত আপুনি প্ৰতাৰিত হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ ব্যৱস্থা শৃংখলাবদ্ধ আৰু সুখদায়ক হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে আজি কোনো আত্মীয় আপোনাৰ ঘৰলৈ আহিব পাৰে আৰু লগতে কৈছে যে আপুনি আজি প্ৰেমৰ বিষয়ত প্ৰতাৰিত হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত সাৱধান থাকিব। বৰ্তমানৰ বতৰৰ বাবে যিকোনো ডিঙিৰ সংক্ৰমণক গুৰুত্ব সহকাৰে লৈ তৎক্ষণাত চিকিৎসা কৰাব লাগিব। অৰ্থাৎ বৰ্তমানৰ বতৰৰ বাবে আপোনাৰ ডিঙিত সংক্ৰমণ হ'ব পাৰে বুলি কৈছে, গতিকে এই ক্ষেত্ৰত আপুনি তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 3। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।